উজনি মাজুলীৰ বাহিৰ মৰঙীয়া আৰু ছটাইপুৰ সংযোগী ব্ৰহ্মপুত্ৰৰ সুতিত টুলুঙা নাৱত পথ সংকুল যাতায়াত ছাত্ৰ ছাত্ৰী ৰাইজৰ চুলিৰ আগত জিয়লৈ মৰণকো শৰণ দি টুলুঙা নাৱত পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কণ কণ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ নগ্ন স্বৰূপ দেখা পোৱা গৈছে উজনি মাজুলীত অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়াত বাহৰ দলংখন বাহনী পানীত ভাগি যোৱাৰ ফলত এইদৰে টুলুঙা নাৱত যাতায়াত কাণ সাৰ নাই জনপ্ৰতিনিধিৰ যি সময়ত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে পকী পথ অভাৰব্ৰিজ পকী দলং নিৰ্মাণ কৰি এক চমক সৃষ্টি কৰিছে তেনে সময়ত কিন্তু উজনি মাজুলীৰ এটা অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত দুৰ্ভোগ ভুগিব লগা হৈছে বাহিৰ মৰঙীয়া গাঁৱৰ ৰাইজে এখন টুলুঙা নাৱেৰে জমৰ যাতনা ভুগি বিপদ সংকুল যাতায়াত অব্যাহত ৰাখিছে এইদৰে টুলুঙা নাৱত পাৰ হৈ বিদ্যালয় চিকিৎসালয় আৰু আন আন ঠাইলৈ যাব লগা হয় গাঁৱৰ ৰাইজৰ অভিযোগ নিৰ্বাচনৰ সময়তহে ভোট বিচাৰি আহি পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ পিছতে যে পাহৰি যায় প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ এখন পকী দলং নিৰ্মাণ কৰি দিবৰ বাবে ৰাইজৰ যাতায়াতৰ এই দুৰ্বিষহ সময়ত বিধায়ক ভুৱন গামৰ খবৰ এটা লবলৈও আহৰি নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে একদম অসুবিধা হৈছে আমাৰ দলংখন ভাগি গৈছে ইফালে মেটেকা আহি আছে তাৰপিছত ল'ৰা ছোৱালী স্কুলত আহিবলৈ অসুবিধা আমিও যাবলৈ অসুবিধা এতিয়াই চাউলৰ কাঠ আনিবলগীয়া আছে আমাৰ ফিংগাৰ মাৰিবলৈ যাবলৈ অসুবিধা আকৌ কাঠটো ফিংগাৰটো নামাৰিলে আকৌ এই অহা মাহৰ চাউল নিদিওঁ বুলি কৈছে সেইকাৰণে আমাৰ মানে একদম প্ৰব্লেম মানে এইকাৰণে হিমন্ত মামাক কৈছো আমি অকমান আমাৰ মাজুলীবাসী এই মৰঙীয়া বাহিৰখনক অকমান চাই দিয়কচোন আমাৰ ল'ৰা ছোৱালী অহা যোৱা বৰ অসুবিধা ইফালে আমি খেতি পথাৰ কৰো ৰতনপুৰত এইটো বোকা ৰুবলৈ যাওঁতে আঁতৰি যাবলগীয়া হৈছে এইকাৰণে আমাক লাগে দলংখন হিমন্ত দিবলৈ কিমান আমি যত্ন কৰি আছিলো তাক ভুল বিচাৰি আহোঁতে চবে আহে এতিয়ালৈকে আমাক একো দিয়া নাই নিশ্চয় দেখিছে মই এইটো সন্দৰ্ভত মই বিধায়ক মহোদয়ক কালি হোৱাটছএপ যোগেদি জনাইছিলোঁ ফটোকেইটা মই যেতিয়া তুলি মই হোৱাটছএপ যোগেদি তেখেতক জনাইছিলোঁ তেতিয়া কালি 12টা বজাত বিধায়ক মহোদয়ে মোক ফোন কৰিছে অতি সোনকালে এই দলংখনৰ কালিৰ ভিতৰত বনোৱাৰ কথা অস্থায়ীভাৱে বনোৱাৰ কথা কৈছে কাঠৰ দলং বা বাঁহৰ দলং হিচাপে এতিয়া বৰ্তমান চাব গ'লে যিটো এইটো ৰাস্তা ছটাইপুৰটো বাহিৰ মৰঙীয়ালৈকে সেইটো ৰাস্তা বৰ্তমান আমন্ত্ৰণ জনোৱা হৈছে সেইটো খাতিৰত মানে স্থায়ীভাৱে এই দলংখন বনাব পৰা নাই সেইটো কাৰণে স্থায়ী বা অস্থায়ীভাৱে বাঁহৰ দলং এখন বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমান কালি মই দিনত হোৱাটছএপ যোগেদি বিধায়ক মহোদয়ক জনাইছিলোঁ 12টা বজাত তেখেতে মোক ফোন কৰি কৈছে কোনখন গাঁও কি কথা সেইকেইটা সুধি তেখেতে মোক কৈছে কালিৰ ভিতৰত আমি সেইটো দলং আমি বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি তেখেতে মোক জনাইছে দলংখন লাগে যাতায়াত মানুহ অসুবিধা হৈছে আমি মোৰ গৰু গোৱাল বা অন্যান্য মানুহ ল'ৰা ছোৱালী ধৰা চবেই অহা যোৱা কৰিব লাগে দলংখনটো লাগে দলংখন বিশেষ প্ৰয়োজন হয়